আপুনি এগৰাকী সৎ সাহসী ব্যক্তি নেকি? আপুনি সদায় শুদ্ধ পথত চলা, সদায় সঁচা কথা কোৱা ব্যক্তি নেকি? আপুনি কোনোদিনেই ভুল নকৰা সেই বিশেষ ব্যক্তিগৰাকী নেকি? হয়, আপুনিও এগৰাকী সঁচাকৈ অতি অন্তৰৰ ভিতৰৰ পৰা ক'ব গ'লে আপুনিও এগৰাকী সৎ সাহসী আৰু সৎ ব্যক্তি। কিন্তু আপুনি কেতিয়াবা কিছুমান পৰিস্থিতিত পৰি, কিছুমান সংগ দোষত পৰি, কিছুমান ব্যৱস্থাৰ মাজত বন্দী হৈ থাকি আপুনিও ভুলটোক ভুল আৰু শুদ্ধটোক শুদ্ধ বুলি ক'বলৈ সাহস নকৰে। আৰু এই পৰিস্থিতিটো আজিৰ যুগত হয় আমাক ছিষ্টেমে কৰিছে, নহ'লে আমাক সমাজখনে কৰিছে, নহ'লে আমাৰ ঘৰৰ পৰা থকা কিছুমান নিষেধাজ্ঞা, কিছুমান বাধাই আমাক কৰিছে। গতিকে সঁচাক সঁচা বুলি ক'ব পৰা আৰু মিছাক মিছা বুলি ক'ব পৰা শক্তিকণ যদি আমি হেৰুৱাই পেলাইছোঁ, তেনেহ'লে এই পৃথিৱীত আমি জীয়াই থকাৰ কোনো মূল্য নাই। আমি কেৱল লোকপিয়লত হিচাপ হ'বৰ কাৰণেহে জীয়াই আছোঁ মানুহ হিচাপে। ঠিক তেনেকুৱা এক ভাৱ হয়। কিছুমান ক্ষেত্ৰত প্ৰকৃত সঁচা কথা কোৱাটোৰ বাবে আপুনি ঘৰৰ মানুহৰো অপ্ৰিয় হ'ব পাৰে, আপুনি পৰৰ মানুহৰো অপ্ৰিয় হ'ব পাৰে, আপুনি সমাজৰো অপ্ৰিয় হ'ব পাৰে। কিন্তু যিটো সঁচা হয়, সঁচা সদায় সঁচাই হয়। সঁচা কথা কেতিয়াও লুকাই নাথাকে। হয়তো সঁচা কথাটি ওলাবলৈ 2-3 বছৰ, 5 বছৰ, 10 বছৰ সময় লাগিব। কিন্তু আপুনি যদি সঁচা পথত থাকে, আপুনি যদি সৎ পথত থাকে, আপুনি যদি সঁচা ব্যক্তিজনৰ সদায় সাথ দিয়ে, সঁচা ব্যক্তিজনৰ যদি আপুনি লগ সংগ দিয়ে, তেনেহ'লে আপোনাক ইতিহাসে এদিন সোঁৱৰিব যে এই মানুহগৰাকীয়ে সদায় সৎ কথা কৈছিল, সদায় সঁচা কথা কৈছিল, সদায় সঁচা ব্যক্তিৰ ছাপোৰ্টত কথা কৈছিল। ঠিক তেনেদৰে আপোনাক ইতিহাসে এদিন সোঁৱৰিব। কিন্তু সেই মিছা কথা কোৱা ব্যক্তিজন, সেই ভুল কথাটোক ছাপোৰ্ট কৰা ব্যক্তিজন, আজি হয়তো তেওঁ ধনৱন্ত, আজি হয়তো তেওঁ ক্ষমতাবান, শক্তিবান হ'ব পাৰে। হয়তো সমাজে বা ৰাইজে বা ঘৰৰ মানুহে বা চাকৰিৰ ক্ষেত্ৰত হওক, আপোনাৰ অফিচত হওক, আপোনাক সেই সময়ত সেই মানুহজনে ভয় খুৱাই ৰাখিব পাৰে বা আপুনি ভয় খাব পাৰে। কিন্তু এনেকুৱা এটা দিন আহিব, ইতিহাসে সকলোবোৰ সোঁৱৰে আৰু ইতিহাসে কেতিয়াও কাকো নাপাহৰে, কাকো কেতিয়াও ক্ষমা নকৰে। আপোনাৰ আহি থকা প্ৰজন্মই এদিন মনত কৰিব যে এই ভুলটো যিজন ব্যক্তিয়ে কৰিছিল, সেই সময়ত ভুলটোক ভুল বুলি ভাবিও কোনো এজন মানুহে তেওঁক মাত মাতিবলৈ সাহস নকৰিলেনে? বা তাত এগৰাকীও এনেকুৱা মানুহ জীৱিত নাছিলনে যিয়ে নেকি ভুলক ভুল বুলি আঙুলিয়াই দিব পাৰে? সিদিনা কিন্তু ইতিহাসে আপোনাক মনত কৰিব। গতিকে আপোনালোকে যেতিয়া কোনো এটা ভুল আপোনাৰ চকুৰ আগত হৈ থকাটো দেখা পায়, সেইটো লাগিলে যিকোনো ফিল্ডতে নহওক, আপোনাৰ কৰ্মক্ষেত্ৰত হওক, আপুনি অহা যোৱা কৰা ৰাস্তাত হওক, আপোনাৰ চকুৰ আগত ঘটি থকা কিছুমান ঘটনা হওক, আপোনাৰ স্কুলৰ ষ্টুডেণ্ট হওক, আপোনাৰ অফিচৰ কৰ্মচাৰী হওক, বা ৰাজনৈতিক ক্ষেত্ৰত হওক, সমাজনৈতিক ক্ষেত্ৰত হওক, আপুনি ভুল কথা এটা দেখিলে কোনোদিন ছাপোৰ্ট নকৰিব আৰু শুদ্ধ কথা এটা দেখিলে আপুনি সদায় তেওঁক এবাৰ তাৰিফ কৰিবলৈ নাপাহৰিব। কাৰণ আমাৰ সমাজত এটা বহুত বেয়া লক্ষণ আছে। আমি যেতিয়া কোনোবা এজন ব্যক্তিয়ে কিবা এটা ভাল কাম কৰা দেখোঁ, আমি কিন্তু প্ৰশংসা কৰাটো খুব কম দেখোঁ। কিন্তু কিবা এটা বেয়া হ'লে সেই মানুহজনৰ পিছে পিছে মিডিয়াটো দৌৰিবই বাৰু, সেইটো তেওঁলোকৰ কাম, সেইটো তেওঁলোকৰ পেচা হয়। কিন্তু আমি ভুল কথা এটাক যিমান সমালোচনা কৰোঁ বা যিমান সেই বিষয়টোৰ ওপৰত 5-6 দিনলৈ আমি টাইম খৰচ কৰি আলোচনা কৰোঁ, ঠিক তেনেদৰে আমি ভাল কথা এটাক সেনেদৰে কিন্তু প্ৰশংসা নকৰোঁ। কিন্তু মোৰ ক্ষেত্ৰত মই সদায় সঁচাকৈ কথাবিলাক বুজি গৈছে, বহুত ভিডিঅ' বনালোঁ একেলগে। মই নিজৰ ক্ষেত্ৰত মই নিজকে সলনি কৰিবলৈ বহুত চেষ্টা কৰোঁ। আপোনালোকক এটি মই সৰু উদাহৰণ দিওঁ। আমাৰ অফিচত খুব ধুনীয়া কেণ্টিন আছে। তাতে প্ৰায় 500 মানুহে এবাৰত বহি বহি খায় আৰু এনেকৈ প্ৰায় 5000 মানুহে এদিনত ভাত খায়। 3টা শ্বিফ্টত মিলাই 1000 বা এনেকৈ 500-1000 এনেকৈ বহি বহি খায়। আৰু তাত যেতিয়া আমাৰ খাদ্যবস্তুবিলাক প্ৰস্তুত কৰা হয়, সদায় বেলেগ বেলেগ ব্যঞ্জন প্ৰস্তুত কৰা হয় আৰু প্ৰত্যেক দিনৰে মেনুবিলাকত প্ৰত্যেকটো বস্তুৱে চেঞ্জ থাকে। আনকি মিঠাইটো বা দৈ, ৰাইতা গোটেই বস্তুৱে চেঞ্জ থাকে। তাৰ মাজত যদি কোনোবা দিনা ভাতৰ মাজত এটি চাউল ওলাল, সেইটোকেই ফটো তুলি কমপ্লেইন কৰি বহুত ডাঙৰ মিটিং হয়। কিন্তু মোৰ বিবেকে, মোৰ আৱেগে এইটো কথা মনত পেলাই দিয়ে যে মোৰ মাগৰাকীয়ে যদি এই ভাতকেইটা বনালে হয়, তাতে যদি মই এই ধানটো পালোঁ হয়, মই মোৰ মাক কমপ্লেইন কৰিলোঁ হয় নেকি বাৰু? হৈ যাব পাৰে কেতিয়াবা। কাৰণ কোনো এগৰাকী ৰান্ধনীয়ে বা কোনো এগৰাকী খাদ্যবস্তু প্ৰস্তুত কৰা মানুহেই কেতিয়াও নাভাবে যে মোৰ খাদ্য খাব অহা মানুহজনক মই এটি বেয়া বস্তু আপ্যায়ন কৰিম। হয়নে নহয় বাৰু? আপোনালোকে জনাবচোন, আপোনালোকে বস্তুবিলাক ফিল কৰিব। আমি সকলোৱে মানুহ হয়, আমি সকলোৰে প্ৰতি দয়া, মমতা, শ্ৰদ্ধা, মৰম এইবিলাক ৰখাটো উচিত নহয় জানো? মই তেনেদৰে যেতিয়া কেণ্টিনত ভাত খাওঁ, মোৰ মনটোৱে তেতিয়া ঠিক তেনেদৰেই মোৰ বিবেকক কয় আৰু বিবেকে মোক সেই সিদ্ধান্তটো দিয়ে। এতিয়া কথা হ'ল
যেতিয়া মোৰ কেণ্টিনত ভাল খাদ্যবস্তু বনে, সদায়তো ভাল খাদ্যবস্তুৱে বনে, কাৰণ কোনোবা দিনা এসপ্তাহত বা দুসপ্তাহত এদিনহে বেয়া বস্তু বনে। সেই বেয়া বস্তু বনিবৰ দিনা বাৰু সকলোৱে কমপ্লেইন কৰিলে, কিন্তু তেওঁলোকৰ ভাল খাদ্যবস্তু বনাৰ দিনা তেওঁলোকক শুভেচ্ছা বাণী কোনে দিব বা তেওঁলোকক মানে প্ৰেৰণা কোনে যোগাব যে আজি খুব ধুনীয়া হৈছে, আপোনালোকে এনেদৰেই কণ্টিনিউ ৰাখক। আৰু সেই মানুহজনেই মই হ'বলৈ চেষ্টা কৰোঁ। যিদিনা ভাল খাদ্যবস্তু বনে সেইদিনা মই বিচাৰি বিচাৰি আমাৰ চেফজনক কওঁ যে আপুনি আজি খুব ধুনীয়া খাদ্যবস্তু প্ৰস্তুত কৰিছে, পাৰিলে এই মেনুখন আপুনি ৰিপিট কৰিব, সকলোৱে ভাল পাব। আপোনাৰ খাদ্যবস্তু সকলোৱে ভাল পাইছে, আমাৰ ডিপাৰ্টমেণ্টতো চৰ্চা হৈছে, কিন্তু আপোনাক এই বস্তুটো কোনেও মানে প্ৰকাশ নকৰে, আপোনাক কোনেও শুভেচ্ছা বাণী নিদিয়ে বা আপোনাক কোনেও চাবাচি নিদিয়ে, কিন্তু মোৰ ফালৰ পৰা মই দিলোঁ। তেওঁক মই বহুত টকা পইচা দিব নালাগে, কাৰণ আমাৰ খানা ফ্ৰী হয়, কিন্তু সেই মানুহজনক যে মই খুব ধুনীয়াকৈ এটি শুভেচ্ছা বাৰ্তা দিলোঁ যে বহুত ধুনীয়া আপুনি খাদ্যবস্তু প্ৰস্তুত কৰিছে, আপোনাৰ হাতত সঁচাকৈ যাদু আছে, আপুনি এনেদৰেই মানে মেইনটেইন কৰিব, তেতিয়া তেওঁ সঁচাকৈ বহুত সুখী হয়, কাৰণ তেওঁ এগৰাকী মানুহ। আৰু বিশেষকৈ তেওঁ যিখিনি কষ্ট কৰিছে সেই কষ্টখিনিৰ মূল্যটো তেওঁ তেতিয়াহে পায় যেতিয়া নেকি আমি তেওঁক সঁচা হৃদয়ৰ পৰা তাৰিফ কৰোঁ, হয়নে নহয় বাৰু? এতিয়া মোৰ এই ভিডিঅ'টিৰ উদ্দেশ্যই হ'ল যে আপোনালোকে সদায় সঁচা কথাৰ চাথ দিব আৰু ভাল বস্তু ভাল বুলি ক'ব, বেয়া বস্তু বেয়া বুলি ক'ব, ভুলটোক সম্পূৰ্ণ 100% ভুল বুলি ক'ব, শুদ্ধটোক শুদ্ধ বুলি ক'ব। আৰু মানুহৰ যদি একদম জীৱন মৰণৰ মৃত্যুৰ সময় আহে, ঠিক তেনেকুৱা সময়তহে বোলে আমি এটি মিছা কথা ক'লে যদি মানুহ এজনৰ জীৱন বাচি যায়, তেতিয়াহে মিছা মাতিব লাগে, তাৰ বাহিৰে আমি প্ৰায় 99.99% সঁচা কথা ক'ব লাগে। এনেকুৱা মোক আইতাই শিকাইছিলে, আৰু আইতাৰ সেই কথাষাৰি সুঁৱৰি মানে আমাৰ পূৰ্বপুৰুষসকল সঁচাকৈ আগতে বহুত জ্ঞানী আছিলে। আপোনালোকে মনত ৰখাটো ভাল যে শিক্ষা আৰু জ্ঞানৰ মাজত বহুত পাৰ্থক্য আছে। আগৰ মানুহৰ হয়তো আনুষ্ঠানিক শিক্ষা কম আছিল, কিন্তু জ্ঞান সঁচাকৈ বহুত আছিল, তেওঁলোকৰ পৰা আমি সকলো জ্ঞান ল'ব লাগে। আৰু বিশেষকৈ যিসকল ল'ৰা ছোৱালীয়ে ককা আইতাৰ লগত ডাঙৰ হৈছে, তেওঁলোকৰ পৰা পোৱা সেই জ্ঞানসমূহ নিজৰ নিজৰ জীৱনৰ কৰ্মক্ষেত্ৰত হয়তো ভালদৰে উপযোগ কৰিব বিচাৰিলে কৰিব পাৰে, আৰু ময়ো ঠিক তেনেদৰে কৰিবলৈ চেষ্টা কৰিছোঁ। কিবা ভুল হ'লে ক্ষমা কৰিব। ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ, আৰু ভিডিঅ'টি যদি ভাল লাগিছে সকলোকে শ্বেয়াৰ কৰিব।